আমাৰ আজি ৰত্নাৱলী এই কথাটা কোৱা হৈছে যে আমি যি কৃষ্ণ কথা মহন্তৰ মুখেৰে শুনো, সেই কৰ্ণৰে প্ৰৱেশ কৰি হৃদয়ত অন্তৰ্গত হৈ বুলি কৈছে। একে কথাকে কি আৰু অন্তৰ্গত হোৱাৰ পিছত কি হয়? আমাৰ যিবিলাক দুৰ্বাসনা, হৃদয়ত যেতিয়া কৃষ্ণ নাম অন্তৰ্গত হয়, সাধুৰ মুখে কোৱা আমাৰ দুৰ্বাসনা যত আছে, যতবিলাক অনৰ্থ আছে, এই অনৰ্থবিলাক আঁতৰ হৈ পৰিছে। একে কথা নামঘোষাটো মহাপুৰুষ মাধৱদেৱে লিখিছে কি বুলি? কৰ্ণপথে প্ৰকটৰ হিয়াতপ বেশী হৰি, দুৰ্বাসনা হৰে সমস্তয়, জলৰ যতি কমল যেহেন শৰৎ কালে, স্বভাৱতে নিৰ্মল ভুৱায়। নামঘোষাটো লিখিছে কৰ্ণ, এইটো কৰ্ণ হ'ল প্লৱ, শ্ৰৱণত শুদ্ধ হইব মন, সৰ্বদায় পৰিৱেশ কৃষ্ণৰ কীৰ্তন। ইয়াত প্ৰৱেশ কৰি দুৰ্বাসনাবিলাক নষ্ট কৰি দিয়ে। আমাৰ মনৰ ভিতৰত থকা দুৰ্বাসনা যিবিলাক আছে, এই সমস্ত নষ্ট কৰে। তাৰে উদাহৰণটো কেনেকৈ কৈছে, মানে বাৰিষা কালত নদীবিলাক ফেনে ফুটুকাৰে ওফন্দি উঠে। গতিকে বাৰিষা কালত নদীৰ পানী ঘোলা হয়, কিন্তু সেই নদীৰ পানীয়ে শৰৎ কালত, আমাৰ যিটো শৰৎ কাল আছে, কৃষ্ণই ৰাসক্ৰীড়া কৰা আহিন মাহ পৰে, সেই পানীয়ে নিৰ্মল হয়। এইটো এটা স্বভাৱ। শৰৎকালে পানী নিৰ্মল কৰা যেনেকৈ স্বভাৱ এটা, স্বভাৱতে বুলি কৈছে, কোনেও কৰিব নালাগে, বুজা না? স্বভাৱতে। ঠিক তেনেকৈ সন্তৰ সংগ, মহন্তৰ সংগ যদি আমি লওঁ, স্বভাৱতে আমাৰ অন্তৰ নিৰ্মল হয়। তেওঁলোকৰ কথা শুনিলে, বুজা না? তাৰপিছত কি কৈছে যে আমি যিবিলাক তীৰ্থ ভ্ৰমণ কৰোঁ, গংগাকে আদি কৰি তাতে তীৰ্থ স্নান কৰোঁ, ই শৰীৰ শুদ্ধ কৰে, কিন্তু মন শুদ্ধ কৰে, অন্তৰ শুদ্ধ কৰে কি? সন্তৰ সংগ। গতিকে সেই সন্তসকলক আমি সেৱা কৰিব লাগে, কাৰণ সন্তক লগ পোৱা মানে কি? ভগৱন্তক লগ পোৱা। সন্তক লগ পোৱা মানে কি? ভগৱন্তক লগ পোৱা। ভগৱন্তটো আমি প্ৰত্যক্ষভাৱে লগ নাপাওঁ, কিন্তু সন্তসকলক লগ পোৱা অৰ্থই হ'ব ভগৱানক লগ পোৱা। দ্বন্দ্ব, দেশ, কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য সন্তসকলৰ ওচৰত একো নাথাকে। আৰু সেই সন্তক আমি সেৱা কৰিব লাগে। সন্তৰ সেৱাটো কিমান ফলদায়ক সেই কথাটো। হে ৰাম স্বতন্ত্ৰ ঈশ্বৰ
আন অধীন সকল তাসম্বাক সেৱা কৰিবাৰ কোন ফল মুবিলিবা হেন শুনা ইহাৰ উত্তৰ মুহিকে স্বতন্ত্ৰ হৰি অধীন সন্তৰ ভকতৰ অনুগ্ৰহ দেখে তাক পাই বৈকুণ্ঠনাথৰ বাক্য লয়ো অভিপ্ৰায়ী দুৰ্বাসাৰ আগত বদতি দামোদৰ শুনিও দুৰ্বাসা মই নহো স্বতন্তৰ মই ঈশ্বৰ সমস্তে জগতৰ তথাপি অধীন মই হৈলো বৈষ্ণৱৰ স্বতন্ত্ৰ ঈশ্বৰ সচ্চিদানন্দ বিগ্রহ রূপ পরব্রহ্ম এই বিশ্বব্রহ্মাণ্ডখন পৰিচালনা কৰাৰ কাৰণে যিবিলাক পদৰ সৃষ্টি কৰিছে দশ দিগবাল দশ দিগপাল দ্বাদশ আদিত্য একাদশ ৰুদ্ৰ অষ্ট বসু ইন্দ্ৰ বৰুণ বুজি পিছে নাই এইবিলাকৰ কথা কৈছো এই সমস্তকো ঈশ্বৰ বুলিয়ে কয় আৰু সেইকাৰণে এই সমস্ত কি কৰে লোক সমাজে পূজা কৰে ভক্তিবেদত আমাৰ কি কোৱা হৈছে যে আমি পৰম পুৰুষ পৰম ব্ৰহ্ম সচ্চিদানন্দ ৰূপ বিগ্ৰহ ভগৱান কৃষ্ণই হ'ল সকলোৰে মূল কৃষ্ণ একদেৱ ৰূপহাৰী কাল মায়াদীৰ অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি হাত সৃষ্টি স্থিতি অন্তকাৰী দেৱ তান্ত বিনে আন নাহি দেৱ জানিবা বিষ্ণুকে সমস্ত জগতে হাত ভক্তিবাদে কি কৈছে আমি সেই সাৰ ভগৱন্তজনকহে আমি সেৱা কৰিব লাগে আৰু যদি তেওঁক আমি প্ৰত্যক্ষ কৰিব পৰা নাই তেনেহ'লে সন্ত পুৰুষসকলক সেৱা কৰিলে তেওঁক সেৱা কৰা হ'ব কাৰণ কৃষ্ণক পাইবাৰ ভকতেহে পন্থ এই কথা কয় গীতা ভাগৱত গ্ৰন্থ সেই সেৱাৰ ফলটো এই যে স্বতন্ত্ৰ ঈশ্বৰ বুলি মই ক'লো ইন্দ্ৰ বৰুণ ইত্যাদি ইত্যাদি সন্তৰ সেৱাটোৰ ফলটো এই স্বতন্ত্ৰ ঈশ্বৰৰ ফলতকৈ ডাঙৰ বুলি কৈছে সেইকাৰণে আমাৰ ভক্তিবেদত অন্য ক'তো যোৱাৰ প্ৰয়োজন একো নাই আৰু ঈশ্বৰে ভগৱন্ত পুৰুষে দুৰ্বাসা লিখি এই কথা কৈছিল যে মই বৈষ্ণৱসকলৰ অধীনত থাকোঁ তেওঁলোকে মোক বিচাৰিলে মই তেওঁলোকৰ ওচৰলৈ যাব লগা হয় একান্ত ভকত সবে নিৰ্গুণ কৃষ্ণৰ গুণ গাৱে সদা বকিয়া যথা বৈকুণ্ঠতো মই তেতিয়া থাকিব নোৱাৰো বৈকুণ্ঠকো পৰিহৰি
জুগুৰি হৃদয়ে এৰি থকা হৰি সাক্ষাতে তথা তেওঁলোকৰ লগত মই থাকিবলগীয়া হয়। এই হ'ল ভক্তি ধৰ্মৰ বৈশিষ্ট্য। ঈশ্বৰক বিচাৰি যাব নালাগে, ঈশ্বৰে নিজে তোমাৰ ওচৰত আহে। বুজা না? দুৰ্বাসা আগত এই কথাটো কৈছিল কেতিয়া? ইয়াত সংক্ষিপ্তভাৱে আছে। অহাকালি একাদশী, এই অম্বৰীশ বুলি ৰজা এজনে একাদশী ব্ৰত কৰি দ্বাদশীৰ দিনা একাদশী ব্ৰতটো ভাঙিব লাগে। তাৰে এটা সময় থাকে, সেই সময়ত নাভাঙিলে পিছত ভাঙিব নোৱাৰে। অম্বৰীশ ৰজাই একাদশী ব্ৰত পালন দ্বাদশীৰ দিনাখন ব্ৰত ভাঙা সময় হৈছে, সেই সময়ত দুৰ্বাসা দেখি আহি পেলা। নামে দুৰ্বাসা, য'তে যায় ত'তে মানে দিগদাৰ হয়। ঋষিক ভোজন নকৰা কৰি তেওঁ কেনেকৈ ভোজন কৰে? তেখেতসকলক ক'লা যে আপোনালোকে গাত দিয়ক, আমি একেলগে ভোজন কৰিম। গা তিয়াব যাওঁতে তেওঁলোকৰ সময় দেৰি হ'ল। এতিয়া সেই সময়ত যদি তেওঁ অম্বৰীশে ব্ৰতটো ভংগ নকৰে, তেতিয়াহ'লে তেওঁ দ্বাদশীৰ দিনাও একো অন্ন গ্ৰহণ কৰিব নোৱাৰে। বুজা নাই? গতিকে তেওঁ অকণমান জলে আৰু চাউলে মুখত দিলে। বুজা নাই? ব্ৰতটো ভংগ কৰিলে। তাৰপিছত ঋষি সমস্ত আহিলে, মানে মূল খাদ্য খাব। দুৰ্বাসা আহি দেখিলে যে আমাক নৰখাকৈ তেওঁ ব্ৰত ভংগ কৰিলে, ইমান সাহস, আমাৰ দৰে ঋষিবিলাককো তেওঁ উপেক্ষা কৰিলে, ব্ৰহ্ম ভোজন নকৰা কৰি নিজে ভোজন কৰিলে। এই বুলি এটা কৃত্য নামৰ ৰাক্ষস তেওঁৰ চুলিত পাই উলিয়াই দিলে। ৰাক্ষসটো যেতিয়া তেওঁ খেদি যায়, অম্বৰীশ ৰজা ভগৱন্তৰ একান্ত ভকত আছিল। একান্ত ভকতক ৰক্ষাৰ দায়িত্ব ভগৱন্তৰ থাকে। বিষ্ণু চক্ৰই এই কৃত্য নামৰ ৰাক্ষসটোক কাটি পেলালে। বুজা নাই? আৰু চক্ৰই এই ৰাক্ষসৰ মূল কাৰণটো দুৰ্বাসাহে, দুৰ্বাসাক খেদিলে। দুৰ্বাসাই দৌৰি দৌৰি স্বৰ্গ মৰ্ত্য পাতাল লেখাও ঘূৰি ফুৰিলে, নাই, চক্ৰই খেদিয়ে ঘূৰিছে। মহাদেৱৰ ওচৰত গ'ল, তেওঁ বাচিব নোৱাৰিলে। ব্ৰহ্মাৰ ওচৰত গ'ল, তেওঁ বাচিব নোৱাৰিলে। বিষ্ণুৰ ওচৰত যাওঁতে এই কথাটো কৈছে যে মই তোমাক বাচিব নোৱাৰোঁ। তোমাক বাচিলে কোনে বাচিব? অম্বৰীশ ৰজাই। এই প্ৰসংগতে দুৰ্বাসা ভগৱন্তই কৈছে যে আমাৰ ভকত অধীন। সেইকাৰণে আমাৰবিলাকক সাৱধান কৰি দিছে যে ভগৱন্তৰ দ্ৰোহ ভগৱন্ত সিমান নধৰে। ভকতৰ দ্ৰোহ কিন্তু ভগৱন্ত খণ্ডন নকৰে। গতিকে ভকতক ভজনা কৰোঁতে সাৱধানে বুজিব লাগে, এই কথা কৈছে। তাৰপিছত কি কৈছে? তোমাৰ আগত মই কহোঁ স্বৰূপত, কায় বাক্য মনে মোৰ খাতে ভকতত, মইকে পৰম গতি ভৈল যিজনৰ, মোৰ প্ৰিয়তম আৰু
নাহি তাত পৰ। নিজ ভাৰ্যা লক্ষ্মী ইটো প্ৰিয়তম দেহ, সাধুজন বিনে আতো নাহি মোৰ স্নেহ। গৃহপুত্ৰ দ্বাৰা ধন জন পান বিদ্যা, ইহ পৰ লোকৰ সুখত এৰি চিত্ত। কেৱল মুঠেকে যিটো পকিল কাৰণ, হৈব কেন মতে তাক তেজিবা সমন। ভুলিবাহা আপোনাৰ কুশল কাৰণে, পকিল শৰণ কিটো তোমাৰ চৰণে। আৰু ভগৱন্তই দুৰ্বাসাক কি কৈছে? যে মই তোমাক স্বৰূপত কৈছো, আচল কথা কৈছো। ভকতেকে মূৰ নিদি জানিবা নিশ্চয়, ভকত জনৰ জনা আমিকে নিবা। মই বিনা ভকতে নিচিন্তে কিছু আন, ভকতত পৰ মই নিচিন্ত আন। আই বাক্য মনে ভকতসকলে মোকে চিন্তা কৰে, আৰু ময়ো তেওঁলোকক তেনেদৰে চিন্তা কৰোঁ। ভকতৰ হৃদয় আৰু মোৰ হৃদয় একাত্ম, তাৰ ভিন পথ একো নাই। আৰু কৈছে যে তেওঁলোকৰ প্ৰিয়তম মই, আৰু মোৰ প্ৰিয়তম তেওঁলোক। বুজা নাই? আনকি মোৰ ভাৰ্যা লক্ষ্মীও মোৰ ইমান প্ৰিয় নহয় যিমান মোৰ ভকত প্ৰিয়। ভকতকহে মই প্ৰিয়তম কৰোঁ। লক্ষ্মীকো মই সৃষ্টি কৰিছোঁ এই তলুকৰ ঈশ্বৰী হিচাপে, ধনৰ গৰাকী হিচাপে। কাৰণ এই জগত অৰ্থৰ প্ৰয়োজন আছে, ধনৰ প্ৰয়োজন আছে। গতিকে তাৰ কাৰণে ধনৰ গৰাকী লক্ষ্মীক, তলুক ঈশ্বৰীক ময়ে সৃষ্টি কৰিছোঁ। গতিকে লক্ষ্মীতকৈও মোৰ ভকত বেছি প্ৰিয়তম। কিয় প্ৰিয়তম? তেওঁলোকে কালি আমি যে কৈছো অষ্টসিদ্ধিকো কেৰাত নকৰে, মুখ্যকো কেৰাত নকৰে, মুক্তিতো নিস্পৃহ, অষ্ট সিদ্ধি নৱনিধিৰো তেওঁলোকৰ দৰকাৰ নাই, তেওঁলোকক মোহে দৰকাৰ। আৰু সেইকাৰণে ইহলোকৰ পৰলোকৰ সকলো সুখ ত্যাগ কৰি তেওঁলোকে পাৰমাৰ্থিক সুখ হিচাপে মোকে লাভ কৰিবলৈ চেষ্টা কৰে। আৰু সেইকাৰণে মোৰ ওচৰত তেওঁলোক আশ্ৰয় লয়। গতিকে মই কেনেকৈ তেওঁলোকক ত্যাগ কৰিব পাৰোঁ? মই তেওঁলোকৰ লগতে থাকিব লগা হয়। গতিকে তেওঁলোকৰ কুশল হয়, এই বুলি ঈশ্বৰে দুৰ্বাসা মুনিক কৈ আছে। তাৰপিছত কি কৈছে? তুমি কিবা কাৰ্য বশ্য হোৱা কাষম্পাৰ, দৃষ্টান্ত সহিতে শুনা কাৰণ ইহাৰ। যেন স্বভাৱতে সতী নাৰী নিৰন্তৰে, পতিব্ৰতা ধৰ্মে শান্ত, পতিবশ্য
হৰি। তাৰমানে কি কৈছে? কি কাৰণত তুমি তেওঁলোকৰ বৈশ্য হোৱা? যেনেকে স্বভাৱতে সতীত্বৰ গৰাকী থকা মানে সতীত্বৰ অধিকাৰী নাৰী এগৰাকীয়ে তেওঁৰ প্ৰতিকো বৈশ্য কৰিব পাৰে সতীত্বৰ গুণত। তেওঁ যিমানে দস্যুৱে নহওক দুষ্টই নহওক, এগৰাকী সৎ নাৰীৰ ইমান শক্তি আছে, এই দুষ্ট অধম পুৰুষকো তেওঁলোকে বৈশ্য কৰিব পাৰে। বুজা নাই? নাৰীক কামিনী বুলিও কোৱা হয়, বেশ্য বুলিও কোৱা হয়। আৰু নাৰীক কি বুলি কোৱা হয়? সতী বুলিও কোৱা হয়। কামিনীৰ সংগ পুৰুষে নাচি ফুৰে, বুজা নাই? কিন্তু সতীত্ব অধিকাৰী নাৰীয়ে পুৰুষৰ সকলো বেয়া স্বভাৱ আঁতৰাই তেওঁক সৎপথলৈ আনিবলৈ সমৰ্থ হয়। সতী নাৰীৰ উদাহৰণ ভাগৱতত বহুত আছে। আমাৰ চৰিত্ৰ পুথিতো আছে সতী ৰাধিকা। গুৰুজনৰ দিনত টেম্পু আনি যান বান্ধোতে জাখেই দি পানী আনি ফেলে দিছিল। তাৰপিছতহে সেই জানটো হ'ল, সেইকাৰণে সিহঁতৰ নাম শান্তিৰ জান যিটো, বুজিলে? তাৰপিছত সীতা সতী, মণ্ডোদৰী সতী, বুজা নাই? তুলসীৰ নামটো বৃন্দা, বৃন্দা সতী। এইবিলাক বিভিন্ন সতীৰ ঘটনা আছে। সতী সাবিত্ৰী, এইবিলাক ঘটনা আছে। দ্ৰৌপদীকো সতী বুলি কোৱা হৈছে। কিয়? যেতিয়া দ্ৰৌপদী 5টা ল'ৰা অস্বস্থমাই তেওঁলোকৰ শিৰচ্ছেদ কৰে, কৰাৰ পিছত তেওঁ পুৰস্কাৰৰ কাৰণে দুৰ্যোধনৰ ওচৰ চাপে। দুৰ্যোধনে তেওঁক ককৰ্থনা কৰে। তাৰপিছত ভীম অৰ্জুনে তেওঁক বিচাৰি বান্ধি এই গৰু পেলাব যেনেকৈ যায়, হাতে ভৰি বান্ধি মাজেদি টুকন একডাল ভৰি দি দাঙি লৈ আহে, আনি দ্ৰৌপদীৰ আগত পেলাই দিয়ে। দ্ৰৌপদীয়ে কয় ইয়াক খুলি দি, আজি মই যেনেকৈ পুত্ৰ মুখত কান্দি আছো, ইয়াৰ মাক গৌতমীয়েও কান্দিব। গতিকে মই পাছো পাছো পুত্ৰ হওঁ, ইয়াৰ মাকে পাব নালাগে। সেইকাৰণে দ্ৰৌপদীকো সতী বুলি কোৱা হৈছে। আমাৰ ৰত্নাৱলীত আজি এইটোৱে কৈছে যে সতীবিলাকে যেনেকৈ দুষ্ট অধম পুৰুষকো স্বামীকো তেওঁলোকে উত্তমক লাগি পৰিৱৰ্তন কৰাব পাৰে, তেনেদৰে সাধুসকলেও কি কৰে? তেওঁলোকে এই গুণটোৰ কাৰণে ময়ো তেওঁলোকৰ অধীনত থাকিবলগীয়া। দুষ্ট অধম স্বামীয়ে উত্তমক লাগি পৰিৱৰ্তন, আৰু ভগৱন্ত পুৰুষ তেওঁ
নিশ্চয় মুতেকে কেৱল বদ্ধ কৰিলা হৃদয় একান্ত ভকতি ভাৱে কৰে মোক অৱশ্য কৰিলা কহিলো দুৰ্বাসা ইটো তোমাতৰ স্বামী সেৱা কৰে নাৰী সুখক আশাই কিন্তু মোৰ ভক্ত হব নিষ্কাম সদায় তাতো যেবে মই বৈশ্য নহৈলো সম্প্ৰতি মুত পৰে নাহি দেৱে পৰমক পতি সাধুসকলক কোনো বন্ধনে তেওঁলোকক বান্ধিব নোৱাৰে তেওঁলোক মোৰ লগতহে বন্ধনযুক্ত একান্তভাৱে মোক ভক্তি কৰে কাৰণে মই তেওঁলোকৰ বৈশ্য হৈ থাকোঁ আৰু ভক্তিৰো দুৰ্বাসা এয়া ৰহস্য ভক্তিৰো ৰহস্য এয়ে তাকে মহাপুৰুষে উষাত লিখিছে ৰাম কৃষ্ণ বোল ভাই সকল নিগমে তুমৰিতে হৰি বৈশ্য ৰোৱে ভাই সুখে পাই ভৱ নদী ভালো পাই পাইলো ভাই ভাই ৰাম নাম নিগমৰ একচিত্ত মনে ভাব ভাই ভাই যাৰ নাম তাকে কৰা বৈশ্য ইয়াতে ভক্তিৰ ৰহস্য আৰু সেইকাৰণে তুমি ঋষি হ'লেও তুমি যিহেতু ভকতক অপকাৰ কৰিব খুজিছিলা তোমাক মই শাস্তি দিবলৈ উদ্যত হৈছোঁ আৰু এই শাস্তিৰ পৰা তোমাক কোনে মুক্ত কৰিলে স্বয়ং অম্বৰীষে বুজা নাই আমাৰ এই অম্বৰীষৰ নাটকখন বহুত কৰিছে ভাওনা এই ভকতৰ মাহাত্ম্যটো বুজোৱাৰ কাৰণে বুজা নাই তাৰপিছত কি কৈছে এনেকুৱা ভকত সন্ত মহন্ত লগত যদি মই নাথাকোঁ তেওঁলোকৰ যদি মই বৈশ্য নহওঁ তেনেহ'লে জগতে মোক কপটীয়া বুলি ক'ব ঈশ্বৰে কৈছে ইমান কৰাৰ পিছতো একান্তভাৱে ভক্তি কৰাৰ পিছতো ভগৱন্তই তেওঁলোকৰ লগত কিয় নাথাকে ভগৱন্তই নিজে কৈছে জগতে মোক কপট অন্তৰৰ বুলি ক'ব কথা শুনিছে না তাৰপিছত কি কৈছে হে ৰাম বৈকুণ্ঠৰ চাৰি পদ শালুক প্ৰমুখে মুহুৰ সেৱাত আশী পাৱে মহাসুখে নলৱন্ত সেৱা ৰসে পূৰ্ণ হোৱা চিত্ত কাল অৱশ্য স্বৰ্গাদিকো নকৰে ইংগিত এই
ভকতসকলৰ লক্ষণ কৈছে। এই একান্ত ভকতসকলৰ লক্ষণ কেনেকুৱা? পঞ্চ প্ৰকাৰৰ মুক্তিকো তেওঁলোকে আশা নকৰে। তেওঁলোকৰ লক্ষণ মাধৱদেৱে লেখা নামঘোষাৰ মুক্তিত স্পৃহ যিটো এই ভকত ৰসময়ী মাগো ভগৱতী সমস্ত মস্তকমণি নিজ ভকতৰ বৈশ্য ভজুহেন দেৱ যদুপতি। কি ক'লে? এই মুক্তিত নিষ্ক্ৰিয় ভকতক মাধৱদেৱে নমস্কাৰ কৰিছে। তেওঁলোকৰ উদ্দেশ্য কি? মাত্ৰ ৰসময় ভক্তিত সন্নিহিত হৈ থকা। যিয়ে স্বৰ্গকো আশা নকৰে, মুক্তিকো আশা নকৰে, একোৱে আশা নকৰে, সেই স্পৃহাহীন ভকতৰ লগত মই থাকো কেনে? বৈশ্য হয়। আৰু সেই বৈশ্য হোৱা যিজনে ভকতৰ বৈশ্য হৈ থাকে, সেই যদুপতিজনকো মই নমস্কাৰ কৰিছোঁ। মাধৱদেৱে কৈছে। এইজন ভগৱন্তক মই নমস্কাৰ কৰিছোঁ, যিজন ভগৱন্তই ভকতৰ বৈশ্য হৈ থাকে। ভজুহেন দেৱ যদুপতি। তাৰপিছত কি কৈছে? জয় ৰাম কৃষ্ণ নাম নামে ভৱ সিন্ধু কৰি পাৱে পৰম পদ পাপী যত সদানন্দ অনাতন হেদয় কৃষ্ণক সদা উপাসা কৰ হৃদয়ত। যিজনৰ নাম লয়, নামৰ নৌকা উঠি ভৱনদী পাৰ কৰে, মহাপাপীসকলে ভকতৰ কথা কোৱাই নাই। পাপ কৰা লোকসকলেও তেওঁ নাম লৈ 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 কি হ'ব পাৰে? ভৱনদী পাৰ হ'ব পাৰে আৰু পৰম পদো পাব পাৰে। পৰম পদ মানে বৈকুণ্ঠ। সেইজন ভগৱন্তক মই হৃদয়েৰে উপাসনা কৰিছোঁ। মাধৱদেৱে লিখিছে। এই ৰত্নাৱলী মাধৱদেৱ পুৰুষে লিখিছে। ইয়াত সমাৰ্থক কথা কৈছে, সেইকাৰণে মই সেইখিনি কথালৈ গুচি গ'লোঁ। ভকতৰ হৃদয় মই কেহাৰে খাৰ মুঠ পৰে অনুমাত্ৰ নজানন্ত আৰ মই ভকতত পৰে নজানো আন কৰো ৰাত্ৰি দিনে মাত্ৰ কাষমাক ধ্যান।
মহাপ্ৰভু শংকৰদেৱে এই সমাৰ্থক কথা কীৰ্তনৰ বৈকুণ্ঠ মায়ানত লিখিছে। ভকতেকে মোৰ নীতি জানিবা নিশ্চয়, ভকত জনৰ জানা আমিকে হৃদয়, মই বিনা ভকতে নিশ্চিন্তে কিছুয়া ভকতৰ পৰা মই নিশ্চিন্ত তাৰমানে কৈছে সেই ভকতসকলে মোকে চিন্তা কৰে, মোক যেহেতু চিন্তা কৰি থাকে ময়ো তেওঁলোকক চিন্তা কৰিব লগা হয়, মুখে তেওঁলোকে ধ্যান কৰি থাকে ময়ো তেওঁলোকক ধ্যান কৰিব লগা হয়। বুঝে না? মানে ভকত আৰু ভগৱন্ত এটা মুদ্ৰাৰ ইপিঠি সিপিঠি, এই কথা কৈছে। তাৰপিছত কি কৈছে? কহিলো তোমাক ইটো তত্ত্ব নিৰন্তৰ, এহি মানে থৈলো বাক্য বৈকুণ্ঠ নাথৰ, বহু তাৎপৰ্য উপসংহৰি প্ৰত্যেক, সাধু সমস্তৰ অনুগ্ৰহ বেটি ৰেক। ভগৱন্ত ঈশ্বৰক জানন দুৰ্লভ, অন্য কোনো সাধনত নাহিকে সুলভ, এই মাত্ৰ পৰমাৰ্থ মাত্ৰ সমুদায়ী, ভাগৱত গ্ৰন্থৰ কহিলো অভিপ্ৰায়। ভাগৱত গ্ৰন্থৰ অভিপ্ৰায় কি? সৎসংগ। ভাগৱত গ্ৰন্থৰ অভিপ্ৰায় হ'ল সৎসংগ। মহাপুৰুষ গুৰুজনে আমাৰ বৰদোৱা ধৰ্মৰ 4 কোটি গুৰু নাম দেৱ ভকত 4 কোটি ৰোপণ কৰি এই ধৰ্মৰ জৰিয়তে আমাক কি দিছে? গীতাৰ পৰা একৰণ দিছে, শ্ৰীমদ ভাগৱতৰ পৰা ভক্তি পৰম্পৰা আৰু সৎসংগ দিছে, পদ্ম পুৰাণৰ পৰা নাম দিছে। ভক্তি পৰম্পৰা নাম সৎসংগ আৰু শৰণ, এই তিনিটা অপৰিহাৰ্য বস্তু। আৰু ভাগৱত গ্ৰন্থৰ অভিপ্ৰায় কি? ভক্তি পৰম্পৰা স্থাপন আৰু সৎসংগৰ যিটো তাৰমানে সৎসংগৰ মহিমা বৰ্ণন। আমাৰ জীৱন ধন্য হ'ব, আমাৰ অন্তৰ শুদ্ধ হ'ব, আমাৰ চিত্ত শান্ত হ'ব একমাত্ৰ সৎসংগ। পানীৰে আমি গা ধুই দৈহিক দেহাৰ বাহ্যিক যিটো আৱৰণ সেইটো আমি শুদ্ধ কৰিব পাৰিম, কিন্তু আত্মাই যিটো বিচাৰিছে, ভিতৰৰ আত্মাই হৃদয়ে কি বিচাৰিছে? মোৰ চিত্ত শান্ত হৈ থাকক, বুদ্ধি কুশল হওক। বুজি পাইছিল না নাই? এই সমস্ত কেতিয়া হ'ব? সৎসংগ লাভ কৰিলে। আজি এইখিনিকে আমি আলোচনা কৰিম। मृत्युर्मा अमृतं गमय